লাকুৱা কোচিং চেণ্টাৰ আৰু সমূহ লাকুৱাবাসী ৰাইজৰ সহযোগত জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ বুলি আমি এখন আণ্ডাৰ 10 আজি প্ৰথম দিনৰ কাৰ্যসূচী আছিল আণ্ডাৰ 10 প্ৰতিযোগিতা। তাৰপিছত কাইলৈ আৰু পৰহিলৈ আছে 22 তাৰিখত আণ্ডাৰ 14 আছে। আৰু আমি জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি সৰু নৱপ্ৰজন্মবিলাক আগুৱাই নিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আগতো লৈছিলোঁ তেনেকৈ এতিয়া লৈছোঁ। এতিয়া বৰ ধুনীয়া সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। আজি 5টা দলে সৰ্বমুঠ 5টা দলে অংশগ্ৰহণ কৰিছে। জুবিনদাৰ ফটোত আমি মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি আমি ৰাতিপুৱা 9 বজাতে এইটো অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। আৰু শেষত আৰু মাজভাগত আৰু শেষতো আমি ল'ৰা ছোৱালীখিনি সম্পূৰ্ণ খেলুৱৈখিনিয়ে লৈ মেলি মায়াবিনী গীতটো সমন্বয়ে গাইছে। সকলোৰে 10 বছৰীয়া অনুৰ্ধক শিশুসকলে খেল প্ৰদৰ্শন কৰিলে নথৈ আনন্দিত। আমাৰ গৌৰৱৰ বাবে লাকুৱাৰ বাবে এটা গৌৰৱময় বিষয়। এই কণ কণ মাইনা মইনীসকলে যি খেল কৰি দেখালে বহুত উৎসাহ যোগাইছে আমাৰ ডাঙৰখিনিকো আৰু সৰু সৰু ল'ৰা ছোৱালীখিনিকো, যিখিনি আমাৰ উদ্যম মানে আৰু আমাৰ যি প্ৰচেষ্টাত এই ল'ৰাখিনি উঠি আহিছে। উঠি অহা প্ৰজন্মই যাতে খেলৰ যোগেদি আমাৰ ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতি লাভ কৰে, সেইকাৰণে আমাৰ ইয়াৰ পৰা লাকুৱাৰ কোচিং চেণ্টাৰ এটা আছে। এই কোচিং চেণ্টাৰৰ জৰিয়তে তেওঁলোকক উৎসাহ দিয়াৰ মানসেৰে যি আমাৰ কোচিং চেণ্টাৰে অহৰহ চেষ্টা কৰি আছে, তাৰ ফলত আজি জুবিন গাৰ্গদেৱৰ স্মৃতিত এই খেলখন খেলোৱা হৈছে, যাতে শিশুসকলে অকণমান উৎসাহ পায় আৰু ভৱিষ্যতলৈ যাতে আগুৱাই যায়। ধন্যবাদ।